সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। উত্তৰ পশ্চিম যোৰহাটৰ গৰখীয়া দল কমলাবৰীয়া যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ এক কাৰ্যসূচী হিচাপে উক্ত অঞ্চলটিৰ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা অভিনন্দন অনুষ্ঠানটিত শ্ৰী শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰ আনন্দ চন্দ্ৰ গোস্বামী, বিশিষ্ট সাহিত্যিক অভিনেতা যোগানন্দ বৰা, শিক্ষক মুক্তাৰুল হুছেইন, শিক্ষাবিদ দেৱজ্যোতি ভূঞা, মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলিমা বৰা ভূঞা, দগাঁও চিন্তামণি শিশু নিকেতনৰ প্ৰধান শিক্ষক নিতুল কলিতা, জীৱন বীমা নিগমৰ দ্বিজেন বৰা, যোৰহাট সাংস্কৃতিক মহাসভাৰ সম্পাদক মৃদুল শইকীয়া, সমাজকৰ্মী নবীন চন্দ্ৰ বৰা, সমাজকৰ্মী তুলসী বৰাই সাৰগ্ৰব্য ভাষণ আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি প্ৰবীণ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়াই সম্পাদক জিতেন চন্দ্ৰ গায়নে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।